নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা সৰু পইণ্ট লৈ আহিছোঁ। আমাৰ এনচিয়েণ্ট ইণ্ডিয়াত যি 16টা মহাজনপথ আছিলে, তাৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট আছিলে মগধ। আৰু মগধৰ প্ৰথমটো ডাইনেষ্টি আছিলে হৰিয়ংকা ডাইনেষ্টি। হৰিয়ংকা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে বিম্বিসাৰা, আৰু তেওঁ আছিলে আপোনাৰ বুদ্ধদেৱৰ সমসাময়িক। তাৰপিছত বিম্বিসাৰৰ পুতেকৰ নাম আছিলে অজাতশত্ৰু, আৰু অজাতশত্ৰুৱে তেখেতৰ বাপেক বিম্বিসাৰাক মাৰি পেলাই নেক্সট ৰুলাৰ হৈছিলে। আৰু অজাতশত্ৰুৰ পুতেকৰ নাম আছিলে উদয়ন। উদয়নৰ পিছত আকৌ তিনিজন ৰুলাৰ আহে, অনিৰুদ্ধ, মুণ্ডা এণ্ড নাগাদেশক। এই তিনিজন ৰুলাৰ ইমান ইম্পৰ্টেণ্ট নহয়, একদম ইম্পৰ্টেণ্ট হৈছে বিম্বিসাৰা, অজাতশত্ৰু আৰু উদয়ন। উদয়নে কি কৰিছিলে, তেখেতৰ বাপেকে কেপিটেল বনাইছিলে ৰাজগৃহ। তেখেতে কি কৰিছিলে, ৰাজগৃহৰ পৰা কেপিটেলটো পাটলিপুত্ৰলৈকে শ্বিফ্ট কৰিছিলে। আৰু এই হৰিয়ংকা ডাইনেষ্টিটো চলিছিলে 554 BC-ৰ পৰা 412 BC-লৈকে। এইখিনি সৰু আছিলে হৰিয়ংকা ডাইনেষ্টিৰ বিষয়ে। আমি আকৌ